সুপ্ৰভাত নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ কোনো চৰাঞ্চলত নহয় কোনো পিছপৰা অঞ্চলত নহয় গ্ৰামাঞ্চলত নহয় এবাৰ মহানগৰীৰ মাজমজিয়াত এটা বাল্য বিবাহৰ ঘটনা তাকো এখন থানাৰ একেবাৰে কাষত থানাখনৰ একেবাৰে অপজিটত এটা বিবাহ ভৱন আছে আৰু বিবাহ ভৱনটোত এগৰাকী 17 বছৰীয়া কিশোৰীক বিয়া দিয়াৰ যুজা চলাইছিল পৰিয়ালে আৰু সমগ্ৰ ঘটনা পোহৰলৈ আহিল সেই কইনা পক্ষৰ একাংশ সচেতন লোকৰ বাবে আৰু এই বিয়াখন নহল কিন্তু আটাইতকৈ ডাঙৰ কথা যে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এনেকুৱা একাংশ লোকে বাস কৰিছে যিসকলে আজিও নিজৰ কন্যাক যেটো সময়ত চৰকাৰৰ তৰফৰ পৰা বেটি বচাও বেটি পঢ়াও এনেকুৱা ধৰণৰ স্কিম চাইছে অসম চৰকাৰৰ ফালৰ পৰা মামনি ধৰণৰ স্কিম চাইছে ঠিক ছাত্ৰ ছাত্ৰী যিসকল ছাত্ৰী আছে সেই ছাত্ৰীসকলক যাতে তেওঁলোকে উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পাছত তেওঁলোকৰ নিজৰ মনৰ ইচ্ছা মতে যাতে তেওঁলোকে বিবাহত বহিব পাৰে তেনেকুৱা ধৰণৰ কিন্তু চিন্তা চৰ্চা চৰকাৰৰ ফালৰ পৰা কৰা হৈছে ৰাইজক সজাগ কৰাৰ চেষ্টা কৰা হৈছে কিন্তু সেইখিনি সময়তেই উত্তৰ পূবৰ দুৱাৰমুখ স্বৰূপ আটাইতকৈ যিখন আমাৰ ইয়াত সচেতন লোকসকল বাস কৰে বুলি কয় ডাঙৰ ডাঙৰ লোকসকল বাস কৰে যিসকল লোকৰ চিন্তাধাৰা কিছু পৃথক হ'ব লাগে মহানগৰবাসী হিচাপে কিন্তু তেনে এখন মহানগৰতে নিজৰ পৰিয়ালে এগৰাকী কন্যা সন্তানক বুজা হিচাপে ভাবি মাত্ৰ 17 বছৰ বয়সত বলপূৰ্বকভাৱে এজন যুৱকৰ সৈতে বিয়া দিবলৈ ওলাইছিল সমগ্ৰ ঘটনা জনাইছো গুৱাহাটীৰ মহানগৰীৰ মাজমজিয়া যিখিনি ফটাখিল আমবাৰী স্থান আছে এই ফটাখিল আমবাৰী থানাখনৰ অপজিটতে এটা বিশাল বিবাহ ভৱন বুলি এটা বিবাহ ভৱন আছে আৰু সেই বিবাহ ভৱনটোত এখন বিয়াৰ যুজা চলাইছিল আৰু এই কালিৰ দিনটোত এই তথ্য পোহৰলৈ আহিছে ইতিমধ্যে এই সমগ্ৰ ঘটনাত জড়িত যিজন দৰা আছে মনীষ গুপ্তা আৰু তেখেতৰ পিতৃ দেৱানন্দ গুপ্তাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ফটাখিল আৰক্ষীয়ে আৰু আটাইতকৈ চিন্তাৰ কথা যে এই বিবাহখনৰ বাবে যেটো 17 বছৰীয়া এগৰাকী কিশোৰীক প্ৰাপ্তবয়স্ক তেখেত নহয় বিয়াৰ বাবে তেখেত 18 বছৰ হ'ব লাগে কিন্তু 18 বছৰ তেখেতৰ হোৱা নাছিল আৰু 18 বছৰ হোৱাৰ পূৰ্বেই তেখেতৰ পৰিয়ালে মনে মনে এই বিবাহখন কৰিবলৈ বিচাৰিছিল আৰু এমাহ পূৰ্বেই এই কইনা পক্ষই এই বিশাল বিবাহ ভৱনটো তেওঁলোকে বুক কৰিছিল বুক কৰাৰ পিছত তেওঁলোকে জানিবলৈ দিয়া হোৱা নাছিল তাত তেওঁলোকে ভুল তথ্য দিছিল যিটো ক্ষেত্ৰত ইয়াৰ আগতো আহিছে যে ভুৱা নথিপত্ৰৰ ব্যৱহাৰ বিবাহ এই বাল্য বিবাহত হয় তাৰে প্ৰমাণ পোৱা গৈছে যে যুৱতীগৰাকীৰ বয়স ফাঁকি দিয়া হৈছিল আৰু তেখেতৰ পৰিয়ালে তেখেতৰ পিতৃ মাতৃয়ে তেখেতৰ পৰিয়ালে কিশোৰীগৰাকীৰ ভুল তথ্য দি সেই বিবাহ ভৱনটো বুক কৰিছিল আৰু বিবাহ ভৱনটো বুক কৰাৰ পিছত যেতিয়া এই কথা পোহৰলৈ আহে কিশোৰীগৰাকী অমান্তি হয় কিন্তু তেখেতৰ একাংশ তেওঁৰ পৰিয়ালৰ একাংশ লোকে এই কথা কালিৰ দিনটোত আহি পেলাই আমবাৰী থানাত জনায় তাৰপিছত এই 17 বছৰীয়া কিশোৰীগৰাকীক সেই একাংশ তেখেতৰ পৰিয়ালৰ সচেতন লোকৰ বাবে উদ্ধাৰ কৰে আৰু বৰ্তমান এই কিশোৰীগৰাকীক CWC লৈ প্ৰেৰণ কৰা হৈছে যি শিশুগৃহ বুলি কয় তাত আছে আৰু এই ধৃত যিজনে বিয়া পাতিবলৈ বিচাৰিছিল মনীষ গুপ্তা আৰু তেখেতৰ পিতৃ দেৱানন্দ গুপ্তা তেওঁলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে তেওঁলোকৰ ঘৰ হৈছে ধীৰেনপাৰাৰ ইটাভাটাত গতিকেলৈ কোনো পিছপৰা অঞ্চলত নহয় একদম গুৱাহাটীৰ মহানগৰীৰ মাজমজিয়াত আৰু এই ঘটনা সন্দৰ্ভত 9/25 নম্বৰত এটা গোচৰ ৰুজু কৰিছে আমবাৰী থানাই ফটাখিল আমবাৰী থানাই আৰু তেওঁলোকে সেই গোচৰৰ ভিত্তিত ইতিমধ্যে দুজনক গ্ৰেপ্তাৰ কৰিছে আৰু এই সমগ্ৰ ঘটনাত জড়িত থকা কইনা পক্ষক বিশেষকৈ কিশোৰীগৰাকীৰ পিতৃ মাতৃ হওক তেখেতৰ ককায়েক হওক বা যিসকল লোকে এই বিয়াখনত সন্মতি প্ৰদান কৰিছিল যোনে যোনে আহি এই বিবাহ ভৱনটো বুক কৰিছিল চৰকাৰৰ নিষেধাজ্ঞা কেৰেপ নকৰি তেওঁলোকে যেনেধৰণে নিজৰ কন্যাক 17 বছৰ বয়সতে বিয়া দিবলৈ ওলাইছিল সেই সমগ্ৰ কইনা পক্ষক তদন্তৰ আওতালৈ অনা হ'ব বুলি ইতিমধ্যে ফটাখিল আৰক্ষীয়ে কৈছে আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি বিহা হ'ব এই ঘটনা সন্দৰ্ভত আৰু এইটো কথা জনাইছো যে বাল্য বিবাহৰ বিৰুদ্ধে এইটো কথা আমি যদি চৰকাৰক দোষাৰোপ কৰো ভুল হ'ব চৰকাৰে বাল্য বিবাহ ৰোধ কৰিবৰ বাবে বাৰম্বাৰ কিন্তু চেষ্টা চলাই আছে ইতিমধ্যে ৰাজ্যত 3টা পৰ্যায়ত বাল্য বিবাহ বিৰোধী অভিযান চলিছে 2023 চনৰ পৰা চলি আছে 2023 চনৰ প্ৰথম আৰম্ভণতে এটা চলিছিল গোটেই ৰাজ্যজুৰি হোৱা লাগিছিল এইটো সময়ত কিন্তু হেতু সময়ত মুঠ প্ৰথম পৰ্যায়ৰ যেটো বাল্য বিবাহ বিৰোধী অভিযান আছিল তাত 4388টা গোচৰ ৰুজু হৈছিল সমগ্ৰ ৰাজ্যজুৰি আৰু তাতে 3425 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল বাল্য বিবাহৰ ক্ষেত্ৰত আটাইতকৈ শীৰ্ষস্থানত আছিল ধুবুৰী জিলাখন ধুবুৰী মানকাছাৰ এনেকুৱা চৰাঞ্চল যিবোৰ অঞ্চলত চৰ অঞ্চল আছে নদী কাষৰীয়া অঞ্চল আছে সেই অঞ্চলবোৰত বাল্য বিবাহৰ সংখ্যা বেছি আছিল আৰু মুছলমান লোকৰ মাজত এই বাল্য বিবাহৰ সংখ্যাটো কিন্তু বেছি আছিল কিন্তু তাৰ পিছলে তেওঁলোকক সজাগ কৰা হ'ল আৰু এই যি 3425 জন লোকক যেতিয়া গ্ৰেপ্তাৰ কৰা হ'ল তেতিয়া কিন্তু সমগ্ৰ ৰাজ্যজুৰি এটা ভয় সংকাৰ এটা পৰিৱেশ আহি গৈছিল যিসকলে বাল্য বিবাহ কৰি আছিল কাৰণ কাজীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল
কাজী হওক বা যিসকল ধৰ্মীয় লোক থাকে পূজাৰী হওক যিসকলে বিয়া পাতিবলৈ জোৰজা চলাই দিয়ে বা উকিল হওক তেনেকুৱা ধৰণৰ লোকসকলৰ বিৰুদ্ধে কিন্তু কঠোৰ হৈছিল আৰু বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছিল তাৰপিছত দ্বিতীয় পৰ্যায়ত আকৌ অক্টোবৰ মাহত চলিছিল 2023 চনৰ তেতিয়াও 682টা গোচৰ ৰুজু হৈছিল তেতিয়াও কিন্তু 931 জন লোকক গ্ৰেপ্তাৰ কৰা হ'ল দ্বিতীয় পৰ্যায়ত আৰু তৃতীয় পৰ্যায়ৰ যেটো চলিল হেতুত 21 পৰা এই বিগত কিছুদিন পূৰ্বে ডিসেম্বৰ মাহত চলিছিল 21 আৰু 22 তাৰিখৰ দুটা দিনত তেতিয়াও কিন্তু 345টা গোচৰ ৰুজু হৈছিল আৰু 431 জনক গ্ৰেপ্তাৰ কৰাইছিল মুঠতে এই তিনটা পৰ্যায়ৰ বাল্য বিবাহ বিৰোধী অভিযানত বৰ্তমানলৈকে 5842টা গোচৰ ৰুজু হ'ল আৰু গ্ৰেপ্তাৰ হ'ল 5348 গৰাকী কিন্তু ইমানৰ পিছতো ইমানখিনি অসম আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছতো একাংশই কিন্তু বৰ্তমানো সেই বাল্য বিবাহ বিৰোধী অভিযান বাল্য বিবাহ কৰিবলৈ গৈ আছে নিজৰ কন্যা সন্তানক বুজা হিচাপে চিন্তা কৰি তেওঁলোকে সোনকালে এক ঘৰৰ পৰা উলিয়াই দিবলৈ বিচাৰিছে বা তেওঁ বিয়া দিবলৈ বিচাৰিছে আৰু আটাইতকৈ ভাল কথাটো যদি অসম আৰক্ষীৰ ক্ষেত্ৰত এইটো ক্ষেত্ৰত ক'বলৈ যাওঁ বাল্য বিবাহ বিৰোধীৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে যেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে যি মই তে ক'লো 5842টা গোচৰ ৰুজু হৈছিল য'ত 5348 জনক গ্ৰেপ্তাৰ কৰা হ'ল তাৰে 95.2% গোচৰৰ কিন্তু অভিযোগনামা ইতিমধ্যে দাখিল হৈছে হেতু এটা ক্ষিপ্ৰতাৰে তদন্ত কৰিছে প্ৰত্যেকটো কথাৰ কিন্তু চিন্তাৰ কথা যে প্ৰথমতে যেতিয়া আৰক্ষীয়ে তদন্ত কৰিছিল বা আৰক্ষীয়ে জনাইছিল যে যেতিয়া তেওঁলোকে এই বাল্য বিবাহ বিৰোধী অভিযান চলাই তেতিয়া তেওঁলোকে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট তৈয়াৰ কৰে একাংশ অঞ্চলক তেওঁলোকে টাৰ্গেট কৰে যে কোন কোন অঞ্চলত এনেকুৱা ধৰণৰ ঘটনা হৈছে ধৰক ধুবুৰী কোনোবা এটা চৰাঞ্চলত এনেকুৱা এটা ঘটনা সংঘটিত হৈ আছে য'ত শিক্ষিত লোকৰ হাৰ কম য'ত কম বয়সত যুৱতীসকলক বিয়া দিয়া হয় এটা প্ৰথা আছে তেনেকুৱা কিছুমান অঞ্চল তেওঁলোকে চাই লয় কিন্তু এতিয়া গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ দৰে অঞ্চলত যে কোনোবাই ইয়াত আহি পেলাই নিজৰ কন্যা সন্তানক 17 বছৰ বয়সতে নপঢ়াই নুশুনাই তেখেতক বিয়া দিবলৈ ওলোৱা ধৰণৰ ঘটনা গুৱাহাটী মহানগৰীত যেটো হৈছে হেতুৱে কিন্তু সকলোকে চিন্তাত পেলাইছে কাৰণ ভবাই তুলিছে কাৰণ ইয়াৰ পূৰ্বে আমি জানিছিলো যে সকল লোক অশিক্ষিত যি সকল লোকৰ শিক্ষাৰ পোহৰ পৰা নাই যি সকল লোক অতি দৰিদ্ৰ তেওঁলোকে উপায় নাপায় নিজৰ কন্যা সন্তানক বিয়া দিব লগা হৈছিল আগৰ পৰ্যায়ত কিন্তু এতিয়া চৰকাৰে কিছুমান আঁচনি ঘোষণা কৰিছে ছাত্ৰীসকলৰ বাবে তেওঁলোকে স্কুললৈ যাব পাৰিব তেওঁলোকক বিনামূলীয়া শিক্ষা দিয়া হৈছে তেওঁলোকক উচ্চতৰ মাধ্যমিক পৰ্যায়ত তেওঁলোকক পইচা দিয়া হৈছে তেওঁলোকক এডমিশনৰ বাবে পইচা দিয়া হৈছে গতিকে বিভিন্ন ধৰণৰ স্কিমছ কিন্তু গভৰ্ণমেণ্টে দি আছে আৰু এটা স্লোগান ওলাইছে আসলে বেটি বাঁচাও বেটি পঢ়াও গতিকে কন্যা শিশুসকলৰ শিক্ষাৰ বাবে চৰকাৰে যিমানেই পদোন্নতি গ্ৰহণ কৰিছে কিন্তু তাৰ মাজতে দেখা গৈছে যে একাংশ লোকে কিন্তু এই চৰকাৰৰ বাধা নেমানি এনেকা ধৰণৰ ঘটনা সংঘটিত হৈছে সমগ্ৰ ঘটনাৰ তদন্ত গুৱাহাটী ফটাখিল আমবাৰী আৰক্ষী থানাই কৰি আছে তেওঁলোকে তদন্ত কৰিছে ইতিমধ্যে দুজনক গ্ৰেপ্তাৰ কৰিছে আৰু এই ঘটনা সন্দৰ্ভত এই কইনা পক্ষকো কিন্তু এতিয়া তদন্তৰ আওতালৈ আনিব আৰু এই গুৱাহাটীৰ এইখন বিয়াই তাকো থানাৰ মাত্ৰ 50 মিটাৰ দূৰত্বত যিখন বিয়া হ'বলৈ গৈছিল তাতো কিন্তু ভুৱা নথিপত্ৰৰ প্ৰসংগটো আহিছে গতিকে একাংশ কাজিয়ে বা একাংশ লোকে ভুৱা নথিপত্ৰৰে ভুৱা ডেট অফ বাৰ্থ দি পেলাই হলো তেওঁলোকে এনেকুৱা ধৰণৰ বাল্য বিবাহবোৰ কৰাব বিচাৰিছে গতিকে কঠোৰ হৈছে গুৱাহাটী আৰক্ষী আৰু এই ক্ষেত্ৰত ক্ষিপ্ৰতাৰে তেওঁলোকে 9/25 নম্বৰ যি ফটাখিল আমবাৰী থানাত গোচৰ ৰুজু হৈছে সেই গোচৰৰ ভিত্তিত ইতিমধ্যে দৰা আৰু দৰাৰ পিতৃ গ্ৰেপ্তাৰ কৰিছে তদন্তৰ আওতালৈ হ'ব কইনা পক্ষ আৰু পুনৰবাৰ প্ৰমাণ হ'ল যে ৰাজ্যত এতিয়া অব্যাহত আছে বাল্য বিবাহ একাংশ লোকে চহৰাঞ্চলত হওক গ্ৰামাঞ্চলত হওক পিছপৰা কিছুমান অঞ্চলত হওক বা গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ এই ফটাখিল আমবাৰীৰ দৰে স্থানত হওক একাংশ লোক আছে যিসকলক এতিয়াও শিক্ষাৰ পোহৰে ঢুকি পোৱা নাই যিসকলে এতিয়াও নিজৰ কন্যা সন্তানক বুজা হিচাপে ভাবে যাৰ বাবে তেওঁলোকে বাল্য বিবাহ সমৰ্থন কৰে